মই এটা কথাই ক'ম যে NSA মোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় আৰু গোটেই অসমবাসী ৰাইজে জানে যে অন্যায় কৰি এটা ধাৰা লগোৱা হৈছে। মই ওলাই আহিছিলোঁ জুবিন দাৰ ন্যায়ৰ বাবে আৰু এইটো ৰাষ্ট্ৰদ্ৰোহী কাম বুলি মই নাভাবোঁ। সমগ্ৰ অসমবাসীক এটাই অনুৰোধ জনাম যে অসমৰ ৰাইজে আজি ভিক্টৰ দাসক অন্যায় চক্ৰবেহুৰ মাজত ভিক্টৰ দাস সোমাই পৰিছে, অসহায় হৈ পৰিছে। কিন্তু এইখিনিয়ে ক'ম যে আমি সকলোৱে ভালকে মোৰ বাবে এবাৰ মাত মাতাটো মই বিচাৰোঁ, কাৰণ মই ৰাইজৰ হকে সদায় মাত মাতি আহিছোঁ। আৰু এটা কথাই ক'ম যে মই ভাগৰা নাই, মই নাভাগৰোঁ। ঠিক আছে, জয় অসম আৰু জয় জুবিন দাস। আৰু ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ, সেইটো সকলোৱে গম পায়। ঠিক আছে, আৰু এসময়ত আমি গুপ্ত হত্যা শুনিছিলোঁ, এতিয়া স্ক্ৰিপ্টেড মাৰ্ডাৰ চলিছে ট্ৰেণ্ডিঙত। ধন্যবাদ, জয় অসম। অসমবাসী ৰাইজলৈ এটাই অনুৰোধ থাকিল, সকলোৱে যেন মাত মাতে। আজিৰ যুগত ছ'চিয়েল মিডিয়া সকলোৱে গম পায় বহুত পাৱাৰফুল হয়। ধন্যবাদ, জয় অসম। এটাই কথা ক'ব বিচাৰিম অসমবাসী ৰাইজক, আজি 5 বছৰে মানে 2020 27 আগষ্টৰ পৰা আমি যিখিনি ভুগি আছোঁ সেইখিনি মানে চবেই দেখিছে, ছ'চিয়েল মিডিয়াৰ থ্ৰুদি অসমৰ সমূহ ৰাইজে মানে দেখিছে। আৰু ভিক্টৰক যে NSA লগালে, ভিক্টৰে সেইদিনাখন কোনো মানে ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিব যোৱা নাছিলে। তাক যিহেতু NSA লগাই তাক বন্দী কৰি ৰখা হৈছে। আৰু এটা কথা মই ক'ম যে ভিক্টৰৰ বেয়া ভিডিঅ' সদায় মানে ভাইৰেল হয়, বেয়া ভিডিঅ'খিনি। মই এটা কথা ক'ব বিচাৰিম যে ভিক্টৰে যিখিনি ভাল কাম কৰিলে, 250 টকাত পঢ়ায় বা বিনা পইচাত যিখিনি ল'ৰা ছোৱালীক পঢ়ায়, এতিয়া কিজানি তাৰ 3,000 3,500ৰ ওপৰত ষ্টুডেণ্টে তাৰমানে চাকৰি কৰি আছে, আছাম পুলিচৰ পৰা আদি কৰি ADAR পৰীক্ষাৰ পৰা। মানে সেই ভাল ভিডিঅ'খিনি কিন্তু কোনেও মানে আজিলৈকে প্ৰকাশ কৰিব নিবিচাৰে, কিন্তু বেয়া ভিডিঅ'খিনি মানুহৰ প্ৰকাশ কৰিবৰ কাৰণে লাজ নালাগে। আৰু ভিক্টৰে কাকো পাৰ্চনেলি গালি পৰা নাই। তাৰ 2020 চনত বাপেকৰ মাৰ্ডাৰ কেছটোৰ সবিশেষ জানি আমাৰ হাতত কোনো তথ্য নাই, আমি তথ্য দিব নোৱাৰোঁ, যাৰ কাৰণে আমি ভুক্তভোগী। আৰু সেইবিলাক ফ্ৰাষ্ট্ৰেশ্যনতে ভিক্টৰে কেতিয়াবা কাৰোবাক গালি পাৰে। আৰু তাৰে বহুত কথা তাৰমানে মানে ভাইৰেলি মানে চবখিনি কথা জানে, কিন্তু আমাৰ হাতত প্ৰুফ নাই। আৰু এই সেন্দুৰৰ কথাটো চবেই মোক প্ৰশ্ন কৰে। মই 2020 চনৰ 27 আগষ্ট তাৰিখৰ পৰাই মই সেন্দুৰ লওঁ, আজি সেন্দুৰ নলওঁ। মোৰ সেন্দুৰৰ প্ৰশ্নটো বহুতে কৰে, আপুনি কিয় সেন্দুৰ লয়? তাৰমানে মোৰ মানুহজনক মাৰ্ডাৰ কৰা হৈছিল, যাৰ কাৰণে মই আজি ডেটলৈকে সেন্দুৰ মোচা নাই আৰু কেতিয়াও নোমোচোঁ যেতিয়ালৈকে মই ন্যায় নাপাওঁ। আৰু ভিক্টৰক NSA লগোৱাৰ কাৰণে অসমৰ ৰাইজে যাতে এবাৰ হ'লেও মাতে, বেয়াখিনি মানে এৰি দি ভালখিনি চাই, তাৰ কাৰণে যাতে এবাৰ হ'লেও মাতে আৰু সোনকালে তাক উলিয়াই দিয়াৰ কাৰণে ব্যৱস্থা কৰে। মই এটা কথাই ক'ম যে NSA মোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় আৰু গোটেই অসমবাসী ৰাইজে জানে যে অন্যায় কৰি এটা ধাৰা লগোৱা হৈছে। মই ওলাই আহিছিলোঁ জুবিন দাৰ ন্যায়ৰ বাবে আৰু এইটো ৰাষ্ট্ৰদ্ৰোহী কাম বুলি মই নাভাবোঁ। সমগ্ৰ অসমবাসীক এটাই অনুৰোধ জনাম যে অসমৰ ৰাইজে আজি ভিক্টৰ দাসক অন্যায় চক্ৰবেহুৰ মাজত ভিক্টৰ দাস সোমাই পৰিছে, অসহায় হৈ পৰিছে। কিন্তু এইখিনিয়ে ক'ম যে আমি সকলোৱে ভালকে মোৰ বাবে এবাৰ মাত মাতাটো মই বিচাৰোঁ, কাৰণ মই ৰাইজৰ হকে সদায় মাত মাতি আহিছোঁ। আৰু এটা কথাই ক'ম যে মই ভাগৰা নাই, মই নাভাগৰোঁ। ঠিক আছে, জয় অসম আৰু জয় জুবিন দাস। আৰু ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ, সেইটো সকলোৱে গম পায়। ঠিক আছে, আৰু এসময়ত আমি গুপ্ত হত্যা শুনিছিলোঁ, এতিয়া স্ক্ৰিপ্টেড মাৰ্ডাৰ চলিছে ট্ৰেণ্ডিঙত। ধন্যবাদ, জয় অসম। অসমবাসী ৰাইজলৈ এটাই অনুৰোধ থাকিল, সকলোৱে যেন মাত মাতে। আজিৰ যুগত ছ'চিয়েল মিডিয়া সকলোৱে গম পায় বহুত পাৱাৰফুল হয়। ধন্যবাদ, জয় অসম।